লোকেৰে ভৰপূৰ আছিল। আমিবিলাক কিন্তু পিছলৈহে অহা। এই জনজাতীয় বুলি কোৱাৰ লগে লগে আমাৰ প্ৰধান শিক্ষক মহোদয়ে তোমালোকৰ ওচৰত কৈছে কোন কোন জনজাতি বড়ো, ৰাভা, মেচ, ডিমাচা, দেউৰী, তিৱা, কাৰ্বি এই আৰু বিভিন্ন আছে, মিচিং, এইসকল হৈছে জনজাতীয়। কিন্তু তোমালোকে এটা ভুল ব্যাখ্যা নকৰিবা যে অসমীয়া আৰু জনজাতীয়টো বেলেগ বেলেগ। অসমীয়াটো কিহৰ সূত্ৰ? এই বৃহত্তৰ অসমত প্ৰতিজন মানুহে সি যিকোনো ভাষাৰ যিকোনো ধৰ্মাৱলম্বী হ'ব পাৰে, যিকোনো জাতি জনগোষ্ঠীৰ হ'ব পাৰে, প্ৰত্যেকেই কিন্তু অসমীয়া। আমি ভাৰতত বাস কৰিলে কি বুলি কওঁ? ভাৰতীয় বুলি কওঁ, হয়নে? অসমত বাস কৰা প্ৰতিজন মানুহেই কিন্তু অসমীয়া। কিন্তু জাতি আৰু জনজাতি বুলি ক'লে সুকীয়া হ'ব। তেতিয়া ধৰা কলিতা, বৰ্মন, শৰ্মা, এই বিভিন্ন এইবিলাক হৈছে আমি কলিতা জনগোষ্ঠী, হয়নে? এইবিলাক হৈছে আমি জাতি। আৰু জনজাতীয় বুলি ক'লে ট্ৰাইবেলবিলাকক বুজোৱা হয়। কিন্তু এই ট্ৰাইবেলবিলাকে আমি যেতিয়া অসমলৈ আহিছিলোঁ আমাক কি কৰিছিল? উদাৰ মনেৰে আঁকোৱালি লৈছিল। লৈ পেলাই কি গঠন কৰিছিল? বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল, হয়নে? আৰু এই যে বৃহত্তৰ অসমীয়া জাতি গঠনৰ যিটো প্ৰক্ৰিয়া, সেই সুদূৰ অতীতৰ পৰা এতিয়ালৈকে চলি আহিল। কিন্তু কি হ'ল? দিন যোৱাৰ লগে লগে আমি যিমানেই শিক্ষিত হৈ আহিলোঁ, এটা সময়ত গছৰ বাকলি পিন্ধি আছিল মানুহে, হয়নে? কাপোৰ নাছিল তেতিয়া, কি পিন্ধিছিল? গছৰ বাকলি পিন্ধিছিল। তেতিয়া কিন্তু মানুহৰ মনৰ মলিনতাখিনি নাছিল, মনবোৰ বিষাল আছিল। কিন্তু যেতিয়া আমি কাপোৰ পিন্ধিব শিকিলোঁ, আমি মেকআপ কৰিব শিকিলোঁ, আমি শিক্ষাৰ পোহৰ পালোঁ, আমাৰ মনবোৰ কি হ'ল? সৰু 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 অংশত বিভক্ত হ'ল। প্ৰত্যেকেই নিজৰ নিজৰ কি কৰিলে? অস্তিত্ব বিচৰা হ'ল। বিচাৰিবই। যেতিয়া দুজনী বিচাৰিব, তৃতীয়জনী কিয় নিবিচাৰিব, হয়নে? বিচাৰিব। গতিকে এই যে এতিয়া আমাক জাতি জনজাতি বেলেগ বেলেগ সুকীয়াকৰণ কৰা হৈছে, জনজাতিবিলাকক যি অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ কৃষ্টি সংস্কৃতিবিলাক, যিবিলাক পৰম্পৰা, ৰীতি নীতি, সেইবিলাক কিন্তু